Hello everyone, welcome to Study for Change channel স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত সোশ্যাল সায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ পৰা বিভিন্ন পৰীক্ষাত অহা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ আহি থকা এডিআৰ গ্ৰেড 3 লগতে গ্ৰেড 4 ৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব আৰু এই ভিডিঅ'টো সোশ্যাল সায়েন্সৰ পাৰ্ট নাম্বাৰ 2 আৰু যদি আপোনালোকে আগৰ পাৰ্টটো চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Question number 1. Who is the founder of Magadha Kingdom? Magad ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন আছে উদ্যান, অজাতশত্ৰু, বিম্বিসাৰ, আলেকজেণ্ডাৰ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি বিম্বিসাৰ। বিম্বিসাৰ হৈছে মগধ ৰাজ্যৰ প্ৰতিষ্ঠাপক। এই মগধ ৰাজ্যটো বিম্বিসাৰাই 554 BC-ত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন Question number 2. Who founded the new capital পাটলিপুত্ৰ? নতুন ৰাজধানী পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন আছে বিম্বিসাৰ, অজাতশত্ৰু, উদ্যান, আলেকজেণ্ডাৰ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি উদ্যান। উদ্যানে নতুন ৰাজধানী পাটলিপুত্ৰ প্ৰতিষ্ঠা কৰিছিলে। কুৱেশ্যনটোত মগধ ৰাজ্যৰ হ'ব লাগিছিলে সো ইয়াত থাকি গ'ল লিখিবলৈ মগধ ৰাজ্যৰ নতুন ৰাজধানী পাটলিপুত্ৰ স্থাপন কৰিছিলে উদ্যানে। নেক্সট কুৱেশ্যন নম্বৰ 3. Which of the following dynasty was the first to rule over Magadha? তলৰ কোনটো বংশই প্ৰথমে মগধৰ ওপৰত শাসন কৰিছিল? অপশ্যন আছে হাৰিয়াংকাছ, শিশুঙ্গ, নন্দস, মৌৰ্যস। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ হাৰিয়াংকাছ। হাৰিয়াংক বংশই হৈছে প্ৰথমে মগধৰ ওপৰত শাসন কৰা বংশ। নেক্সট কুৱেশ্যন নম্বৰ 4. Which of the following first Indian king in the history of India who left his record engraved on stones? কোনজন ভাৰতীয় ইতিহাসৰ প্ৰথম ভাৰতীয় ৰজা যিয়ে নিজৰ অভিলেখ শিলত খোদিত কৰি থৈ গৈছে? অপশ্যন আছে কাল অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুসাৰ, অশোকা। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি অশোক। সম্ৰাট অশোক হৈছে ভাৰতৰ প্ৰথমজন ৰজা যিজনে নিজৰ অভিলেখখিনি শিলত খোদিত কৰি থৈ গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5. Who is the author of Indica? ইণ্ডিকাৰ লেখক কোন? অপশ্যন আছে ফাহিয়ান, অৱধ, মেগাস্থেনিছ, আলবৰণী। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি মেগাস্থেনিছ। ইণ্ডিকাৰ লেখক হৈছে মেগাস্থেনিছ। নেক্সট কুৱেশ্যন নম্বৰ 6. At the time of চন্দ্ৰগুপ্ত মৌৰ্য who travel in India? চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত কোনে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন আছে ফাহিয়ান, মেগাস্থেনিছ, হিউৱেনচাং, অল অফ দিছ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি মেগাস্থেনিছ। চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়কালত ভাৰত ভ্ৰমণ কৰা ব্যক্তিজন হৈছে মেগাস্থেনিছ আৰু তেখেতেই ইণ্ডিকা নামৰ কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 7. Who was the last ruler of Nanda dynasty? কোন আছিল নন্দ বংশৰ শেষৰজন শাসক? অপশ্যন আছে ধনানন্দ, মহাপদ্মানন্দ, ভূতাপালানন্দ, কৈভাৰ্তানন্দ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ ধনানন্দ। ধনানন্দ হৈছে নন্দ বংশৰ শেষৰজন শাসক আৰু লগতে মনত ৰাখিব এই নন্দ বংশটো প্ৰতিষ্ঠা কৰিছিলে মহাপদ্মানন্দই আৰু এই নন্দ ডাইনেষ্টিৰ শেষৰজন ৰজা হৈছিলে ধনানন্দ। নেক্সট কুৱেশ্যন নম্বৰ 8. নালন্দা মহাবীৰা চাইট ইজ ইন চিটুৱেটেড? নালন্দা মহাবীৰা চাইট ক'ত অৱস্থিত? অপশ্যন আছে ৰাজস্থান, আছাম, বিহাৰ, গুজৰাট। এই নালন্দা মহাবীৰাখন ক'ত অৱস্থিত সুধিছে ইয়াত সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি বিহাৰ। বিহাৰত নালন্দা মহাবীৰা চাইটখন অৱস্থিত। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি দিব নালন্দা ইউনিভাৰ্চিটি এবাৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত ধৰিব পাৰে যে নালন্দা ইউনিভাৰ্চিটিখন ক'ত আছে সো মনত ৰাখিব বিহাৰত আৰু এই নালন্দা ইউনিভাৰ্চিটিখন কুমাৰ গুপ্তই প্ৰতিষ্ঠা কৰিছিলে। কুমাৰ গুপ্তই নালন্দা ইউনিভাৰ্চিটিখন প্ৰতিষ্ঠা কৰিছিলে বিহাৰত। নেক্সট কুৱেশ্যন নম্বৰ 9. Which area of India was known as Avantika in ancient times? ভাৰতৰ কোনটো অঞ্চল প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল? অপশ্যন আছে অৱধ, ৰুহেলখাণ্ড, বুন্দেলখাণ্ড, মালৱা। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো ঠাইক প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল বুলি সুধিছে ইয়াত সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি মালৱা। মালৱা অঞ্চলটোক প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10. Name the kingdom which first used elephants in wars? যুদ্ধত প্ৰথমে হাতী ব্যৱহাৰ কৰা ৰাজ্যখনৰ নাম কি আছিল? তলৰ কোনটো বংশই যুদ্ধত হাতী প্ৰথমে ব্যৱহাৰ কৰিছিলে সুধিছে ইয়াত। অপশ্যন আছে কোশালা, মগধ, চাম্পা,
অৱন্তিকা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি মগধ মগধসকলে যুদ্ধত প্ৰথমে হাতী ব্যৱহাৰ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 11 হু ইজ দ্য ফাৰ্ষ্ট ফৰেন ইনভেডাৰ অফ দ্য ইণ্ডিয়া ভাৰতৰ প্ৰথম বিদেশী আক্ৰমণকাৰী কোন আছিল অপশ্যন দি আছে আলেকজেণ্ডাৰ চাইক্ৰাছ চেণ্ট ড্ৰকটাছ ফাহিন ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ আলেকজেণ্ডাৰ আছিলে ভাৰত আক্ৰমণ কৰা প্ৰথমজন বিদেশী নেক্সট কুৱেশ্যন নম্বৰ 12 ইন হুইচ ইয়াৰ আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া কোন বছৰত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ অপশ্যন কেইবিধৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ 326 BC 326 খ্ৰীষ্টাব্দত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে আৰু তেখেতে আছিলে প্ৰথমজন বিদেশী আক্ৰমণকাৰী ভাৰতৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোইং ৰুলাৰ্ছ ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া তলৰ কোনজন শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় অপশ্যন দি আছে সমুদ্ৰগুপ্ত অশোকা চন্দ্ৰগুপ্ত দ্বিতীয় স্কন্দগুপ্ত ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 14 বেটেল অফ হাইড্ৰাছ পাছ ফট বিটুইন হুম এণ্ড নিয়াৰ হুইচ ৰিভাৰ হাইড্ৰাছ পাছৰ যুদ্ধ কোন আৰু কোনখন নদীৰ পাৰত হৈছিল অপশ্যন দি আছে অশোকা আৰু ৰবি ৰিভাৰ মৰিয়া এণ্ড ৰবি ৰিভাৰ বুদ্ধ এণ্ড সুটলেছ ৰিভাৰ আলেকজেণ্ডাৰ এণ্ড জেলম ৰিভাৰ এই বেটেল অফ হাইড্ৰাছ পাছটো আলেকজেণ্ডাৰ আৰু হাইড্ৰাছ পাছৰ মাজত সংঘটিত হৈছিলে আৰু ঝেলম নদীৰ পাৰত হৈছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব বেটেল অফ হাইড্ৰাছ পাছ আলেকজেণ্ডাৰ আৰু হাইড্ৰাছ পাছৰ মাজত সংঘটিত হৈছিল আৰু ঝেলম নদীৰ পাৰত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 15 হু কেম ইন পাৱাৰ বাই কিলিং হিজ ফাদাৰ পিতৃক হত্যা কৰি ক্ষমতাত কোন আহিছিল মানে কোনে তেওঁৰ দেউতাকক হত্যা কৰি সিংহাসনত বহিছিলে অপশ্যন কেইটা দি আছে বিম্বিছাৰ অৱন্তী কৌশলা অজাতশত্ৰু ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি অজাতশত্ৰুৱে তেওঁৰ দেউতাকক হত্যা কৰি ক্ষমতাত আহিছিলে আৰু অজাতশত্ৰুৰ দেউতাকৰ নাম আছিলে বিম্বিছাৰ আছিলে অজাতশত্ৰুৰ পুতেক নেক্সট কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু মেইনটেইন দ্য 6 উইংছ অফ আৰ্ম ফ'ৰ্চেছ সশস্ত্ৰ বাহিনীৰ 6 শাখা বজাই ৰখা প্ৰথম শাসক কোন আছিল অপশ্যন দি আছে অশোকা কনিষ্ক চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন নম্বৰ 17 হু ৰোট মহাভাষ্য কোনে লিখিছিলে অপশ্যন দি আছে কনিষ্ক বিক্ৰমাদিত্য অশোকা পতঞ্জলি ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি পতঞ্জলিয়ে মহাভাষ্যখন লিখিছিলে নেক্সট কুৱেশ্যন নম্বৰ 18 হু বিল্ড সাঞ্চি স্তূপা কোনে সাঁচি স্তূপ নিৰ্মাণ কৰিছিলে অপশ্যন দি আছে চাইক্ৰাছ অশোকা কলিংগ মৌৰ্য ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি অশোকা সম্ৰাট অশোকে সাঁচি স্তূপ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 19 হু কনকুৱাৰ্ড দ্য অৱন্তী কিংডম অৱন্তী ৰাজ্য কোনে জয় কৰিছিল অপশ্যন দি আছে চাইক্ৰাছ চন্দ্ৰগুপ্ত মৌৰ্য বৰ্ধমান শিশুংগ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি শিশুংগ অৱন্তী ৰাজ্য জয় কৰিছিলে শিশুংগই নেক্সট কুৱেশ্যন নম্বৰ 20 বেটেল অফ চৌচা ফট বিটুইন চৌচা যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল অপশ্যন দি আছে অশোকা আৰু পৰাছ আকবৰ আৰু অশোক আলেকজেণ্ডাৰ আৰু পৰাছ শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুন ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুন বেটেল অফ চৌচাটো সংঘটিত হৈছিলে শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত আৰু চনটো মনত ৰাখিব 1539 আজিৰ একেটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং